অমিত বৃক্ষ আন্দোলনৰ যি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপ আমাৰ চৰাইদেউ জিলাও ব্যতিক্ৰম নহয়। চৰাইদেউ জিলাৰো বন বিষয়াসকলে তেওঁলোকে আমাৰ 9 লাখ গছপুলি ইয়াত পচাই পিনি তেওঁলোকে এই 9 লাখ গছপুলি অহা জুলাই মাহৰ পৰা ৰাইজৰ মাজত বিতৰণ কৰিব আৰু ইয়াত বন বিষয়া উপস্থিত আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনালোকে এই পদক্ষেপটো কিমান দিনৰ পৰা প্ৰস্তুত চলাই? হয়, এইটো আমাৰ পদক্ষেপ আমি আৰম্ভ কৰিছিলোঁ ডিচেম্বৰ ফাৰ্ষ্ট উইকৰ মাহত। বৰ্তমানলৈকে আমাৰ 6 মাহ ৰানিং হৈছে। 6 মাহত আমাৰ অলমষ্ট আমাৰ পুলিখিনি সাজু হৈছে আৰু ৰাইজক বিতৰণ কৰিব পৰাকৈ। আমাৰ ইয়াত আছে মহাগনি আছে, খয়েৰ আছে, ইৰিয়াম আছে, চুম আছে, তাৰপিছত আছে আমাৰ ভোমোৰা আছে, পলস আছে, বগীপমা আছে। তো গোটেই মিলিখিনি আমাৰ 9 লাখ বৰ্তমানলৈকে সাজু আছে। লগতে আমাৰ এই কঠীয়া আছে, কঠীয়া হিচাপে আমাৰ মাদাৰ বেডত আছে, আমাৰ শিমলু আছে, লগতে আমাৰ এই তিতাচপা নতুনকৈ গজি আছে। সেইখিনি যদি আকৌ শ্বৰ্টেজ হৈ যায় সেইখিনি আমি আকৌ পূৰণ কৰিবৰ কাৰণে সাজু কৰি ৰাখিছোঁ। বতৰটো ভাল হৈ আহিছে, চৰকাৰকো অনুৰোধ কৰিছোঁ আৰু যদি অতি সোনকালে বিতৰণ কৰিব পাৰিলে এই বৰষুণৰ ছিজনত যদি বিতৰণ কৰিব পৰা যায় ৰাইজৰ কাৰণে বহুত উপকৃত হ'ব। কিমানমান কৰ্মচাৰী আছে? কৰ্মচাৰী আমাৰ ইয়াত দিনে 30ৰ পৰা 40জন কৰ্মচাৰী লাগি থাকে। আচলতে এই পদক্ষেপটোৰ দ্বাৰা কি মানে এই পদক্ষেপৰ দ্বাৰা চৰকাৰে মানে আমাৰ ৰাইজক মানে স্বাৱলম্বী হ'ব পৰাকৈ আমাৰ কমাৰ্চিয়েল স্পেচিছ দুই ধৰণে উপকৃত হ'ব। এটাটো আমাৰ অসমখন সেউজীয়াকৰণ হ'ব আৰু ছেকেণ্ডটো হ'ল যিখিনি গছ লগাব সেইটো টোটেলি কমাৰ্চিয়েল স্পেচিছ। সেই গছপুলি লগাইখিনি পাছত ৰাইজে ডাঙৰ হৈ বিক্ৰী কৰি কিনি নিজৰ আৰ্থিক অৱস্থা সবল কৰি ৰাখিব পাৰিব আৰু তো সেইবোৰৰ ওপৰত ডিপেণ্ড কৰিহে আমি পুলিখিনি ইয়াত বনোৱা হৈছে। তো ৰাইজৰ কাৰণে বহুত উপকৃত হ'ব আৰু সেইটো হয়। এয়া আছিল চৰাইদেউ জিলাৰ যি অমিত বৃক্ষ আন্দোলনৰ বাবে তেওঁলোকে যি প্ৰচেষ্টা চলাই আজি 9 লাখ গছপুলি ইয়াত যি সম্পূৰ্ণ ডাঙৰ কৰি তেওঁলোকে প্ৰস্তুত কৰি ৰাখিছে আৰু অহা জুলাই মাহৰ পৰা তেওঁলোকে এই গছপুলিসমূহ বিতৰণ কৰিব। চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।